শীতলা মাতাৰ বিশেষ কিয় পূজা কৰা সকলোৱে এই বিষয়ে নাজানে। শীতলা মাতা বসন্ত যেতিয়া আমাৰ শৰীৰত ওলায়, মা শীতলৰ শ্ৰীচৰণত আহোঁ। বসন্ত কেতিয়া ওলায়? বহাগ মাহৰ পিছৰ পৰা নতুন বৰ্ষ যেতিয়াই বৰ্ষ আহিব তেতিয়া, যেনেকৈ কৰোণাও আমাৰ বহাগ মাহৰ পৰা ষ্টাৰ্ট হৈছিলে। যেতিয়া মহামাৰী যেতিয়া আহিব নহয়, বসন্ত মাহৰ পৰাই আৰম্ভ হয়। এই গতিকে মা শীতলা বসন্ত পূজাৰ কাৰণে একদিন ৰাতি হেৰি বাসি ঠাণ্ডা ৰাখি পেলাই ৰাতিপুৱা বাছিটো ভোগ লগাব লাগিব। এই গতিকে শীতলা মাতা ওম শীতলে তঞ্জগত মাতা শীতলে তঞ্জগত পিতা শীতলে জগদ্ধাত্রী শীতলায় নমো নমঃ। বন্দ্যা নারী পুত্র কো পাবে জনম দরিদ্র ধনে যাবে মাতু শীতলা के गुण गावत लकामो को चंदा या में कोई करे जनी का संगा जग में मैया का ही डंगा। माता शीतला माता दिव्यै नमो नमः। रोगान शेषान पांश दुष्टा रुष्टा दुकामान सकलान विष्टान तमासितानां पन्नराणां तमासिताया श्राम्यांति। যিকোনো মহামাৰী ৰোগ নিবাৰণ কাৰণে মা শীতলাৰ এটুপ জল আৰু বগা কাপোৰ হাতত বা সূতা 7টা গাঁঠি দি আপোনালোকে নিশ্চয় পিন্ধিব। বসন্ত ওলালে 2 দিনতে ঠাণ্ডা হৈ যাব। এই মাৰ বিশ্বাস কৰা সকল ইয়াত আহিয়ে থাকে। নমস্কাৰ।